Hey guys, welcome back to my YouTube channel. तो आज 26 জানুৱাৰী তো আজি অফাৰ বহুত আছে, মজা মজা অফাৰ আছে। তো তাকে ওলাই আহিলোঁ, আজি মাৰিব। এইকেইদিনটো 24 ঘণ্টা ডিউটি মাৰি আছোঁ। তো কালি 24 ঘণ্টা ডিউটিত মানে মই এই ভিডিঅ'টো আপলোড কৰিব পৰা নাই, কাৰণ মানে নেটটো শ্ল' মাৰি আছে। নেট শ্ল' তো বহুত দেৰিকৈ হয়, আৰু 4K দিলে আৰু শ্ল' মানে ইমান ঘণ্টা দেখাই ন, সেইটো কাৰণে দিব পৰা নাই। তো বেয়া চেয়া নাপাব। তো এতিয়া ওলালোঁ মই কেইটা বাজিত, 12:36, 12:30। তো 1 বজাৰ পৰাই ধৰক, আৰু মই এনেই বুক কৰাই আছে 12টা বজাত। তো বলক নাকি এতিয়া গৈ থাকোঁ কিবালৈকে, জোৰলৈ গৈ থাকোঁ আৰু না কি বলক গাইজ। মানে কি আজি মই এইটো লেতেৰা চাৰ্ট পিন্ধি আহিব লগা হ'ল, জানে না। মানে মই পাহৰি গ'লোঁ কাপোৰখিনি ধুবৰ কাৰণে। এইকেইদিন 24 ঘণ্টা ডিউটি মাৰি আছোঁ। এটা চাৰ্ট মানে সেই নাই, মানে দুটামান চাৰ্ট আছে যেতিয়া মই বাহিৰত যাই পিন্ধোঁ, আৰু কামত মাত্ৰ 3টা বা 2টা চাৰ্টেই আছে। কলা এটা আছে, ইটো এটা আছে, আৰু এটা আছে। এই তিনিটাই মানে মই কামত পিন্ধোঁ। 3টাও লেতেৰা হৈ আছে। ভিতৰত এটা পিন্ধি আছোঁ স্পৰ্টিং, ইটোও লেতেৰা হৈছে, আৰু বাহিৰতো পৰি আছে। মানে এইকেইদিন ধুব টাইমেই পোৱা নাই, কি ক'ম আৰু। বাদ দিয়ক, আজি কেনেকৈ ভাবিছোঁ কালি ডিউটি নামাৰোঁ, কালি পূৰা কাপোৰ চাপোৰ ধুম আৰু ৰুমো চেঞ্জ কৰিম, সেনেকৈ গুচি যাম আৰু। তো আজি আৰু লেতেৰা কাপোৰটোৱে পিন্ধিব লাগিব, বাদ দিয়ক আৰু কোনেনো চাব না কি। তো এতিয়া বলক গৈ থাকোঁ আৰু জোৰত তিনিআলিলৈকে গৈ থাকোঁ আৰু বলক। মানে কি মই চাহ খাব আহিলোঁ ইয়াতে, জানে ডেইলি মানে ৰাতিপুৱা উঠি ডেইলি মানে ইয়াতে চাহ খাব আহোঁ। ঘৰত খাওঁ বাৰু, তথাপিও ইয়াতে আহিমেই। তো ইয়াতে চাহকাপ মানে গাখীৰ চাহকাপ খাই গ'লে মানে অলপমান এনাৰ্জি আহে। মোৰ মানে এনাৰ্জি চাহ আহে, মানে বেলেগ আৰু একো নাই। তো সেয়ে আৰু চাহ খাব আহিছোঁ। চাহটো খাই লওঁ, লৈ লওঁ। বনাই আছে চাহটো বঢ়িয়া কৰি তাতে, চিংৰা টিংৰা মজা বনাই গাইছে, মজা আৰু। তো এতিয়া ৰখোঁ, চাহটো বনাই আছে। তো খাই লৈ বলক ডিউটি মাৰিব যাওঁ। বঢ়িয়াকৈ চাহ লৈ ল'লোঁ, গাখীৰ চাহ কি মজা, আৰু এইফালে চিংৰা আৰু খাই পায় আৰু ফুল এনাৰ্জি পাম এতিয়া। তাৰপিছত একেবাৰে 12টালৈকে জমেট' মাৰি দিম আৰু যিটো পূৰা আৰ্নিঙো ভাল হ'ব চাগে, নাজানো কিমান ভাল হয়। তো চাওঁ কিমান ভাল হয় কিমান বেয়া হয় নে কি। তো পাব্লিকত ভিডিঅ' বহুত দিন বনাব মানে লাজে লাগে। তো আজি বনাইছোঁ অলপমান, বহুত ভালে আছে, ইমান নাই তথাপি আৰু নাই কি। তো এতিয়া গৈ থাকোঁ আৰু অলপমান কথা অলপমান জোৰে জোৰে ক'ব চেষ্টা কৰিম লাহে লাহে। বলক এতিয়া চাহটো খাই লওঁ গাইজ। চাহ তাহ খোৱা হ'ল, তো বঢ়িয়া কৰি গৈ থাকোঁ আৰু। মোৰ মাজে সময়ে এটা গ্লিচ আহি আছে আপোনাৰ। গ্লিচটো মানে কি কেনেকুৱা, মানে মোৰ মাইকটো মানে সেই লগত অলপমান মানে স্পেচটো বেছি আছিল কাৰণে কাম কৰা নাছিল নেকি, এতিয়া ডিলিট কৰি দিয়াৰ কাৰণে কাম কৰি আছে। মানে ইমান দামী মাইক লগাই থৈ দিছোঁ, তথাপি মানে কেতিয়াবা কেতিয়াবা গ্লিচ মাৰি দিয়ে, মানে আৱাজটো নাহে। তো এতিয়া আৰু কি আৰু ক'ম, ইয়াতকৈ আৰু মাইক আৰু বেলেগ লগাব নোৱাৰোঁ আৰু। মোৰ মানে এইটো মাইকটোৱে ইমান দাম লৈ লৈছে, আকৌ ছনীৰ মাইক লগাই থৈ দিছোঁ। এতিয়া চাওঁ, যদি বেছিভাগ কাম নকৰা হৈ থাকে তেতিয়াহ'লে মই কিবা এটা মানে আপডেট কৰিব লাগিব। মই ভাবি আছোঁ মই কি কয় কেমেৰাই আপডেট কৰিম। কেমেৰাটো মানে বেলেগ এটা ল'ম। এইটো কেমেৰা থাকিব বাৰু, নেবেচোঁ মই, যদিও বেচোঁ জনাম বাৰু। তো যদি মই 13 বা 12 এটা লৈ ল'ম, কিবা হিৰ' 10 বোলে, চৰি হিৰ' 12 বা 13 এটা লৈ ল'ম। তো এতিয়া আপডেট কৰিব পৰা অৱস্থাত নাই। তো লাহেকৈ মই ইনষ্টা 360 ভাই কি কৰে ভাই ইয়াতে, এৰি দিলে হৈ যায়, মাৰবা লাগে না আৰু। তো বলক এতিয়ালৈকে লাগাই নাই গাইজ, মই ইমান টাইম ইয়াতে ৰখিলোঁ। তো এইটোৰ কাৰণে এতিয়া আৰ্য বিষ্টলৈকে আহিছোঁ, লাগে না নালাগে চাওঁ। আজিচোন অৰ্ডাৰে কম দি আছে, কিয় বা চাওঁ, অৰ্ডাৰ লাগে না নালাগে। আৰ্য বিষ্টৰ এইখিনি ৰখোঁ অলপমান টাইম নাকি। আহি পালোঁ আৰ্য বিষ্টৰ গাইজ। ফাৰ্ষ্ট অৰ্ডাৰ লাগি গ'ল, বঢ়িয়া। 71 আৰু 10 টকা টিপ, মজা, একচেপ্ট কৰি লওঁ। ফাৰ্ষ্ট অৰ্ডাৰ গাইজ, ফাৰ্ষ্ট অৰ্ডাৰ। তো এইখনত লাগিছে, এইখিনিতে আছে, ইয়াতে মাৰি দিলোঁ, লাগে নাই, হৈ গ'ল। তো অলপমান ৰখোঁ, এইখিনিতে আছে মানে, এই আমাৰ সেইটোৰ কাষত, বঢ়িয়া লাগি গ'ল। তো এতিয়া বলক গৈ থাকোঁ আৰু তালৈকে।
ৰেডি মাৰা নাই, ইয়াতে অলপমান টাইম ৰখোঁ। নাই তাতে ৰখোঁ। গাইজ অৰ্ডাৰ লৈ লোৱা হ'ল, এই অৰ্ডাৰটো লৈ ল'লোঁ আৰু অৰ্ডাৰ পিক আপ বুলি মাৰি দিলোঁ 5টা ষ্টাৰ্ট। তো এতিয়া যাব লাগিব মই ক'ত, নুনমাটি বামুণী মিডিয়াম হয়, নুনমাটি যাব লাগিব। বলক এতিয়া গৈ থাকোঁ নে কি? মটৰ ব্লক কৰোঁ না নকৰোঁ? মটৰ ব্লক কৰোঁ দিয়ক, বলক। হেলমেটটো লৈ লওঁ বঢ়িয়া কৰি, এতিয়া গৈ থাকোঁ আৰু নাকি। চিটৰ অৰ্ডাৰটো দি দিলোঁ, ফাৰ্ষ্ট অৰ্ডাৰ। কিমান পালোঁ? 72 প্লাছ 10 টকা, মানে 70 টকা। 10 টকা মোক কিবা মানে টিপ দিছে আৰু। তো বলক, কথা নাই, চাহ খোৱা পইচাটো ওলাই গ'ল, এতিয়া চাহ খোৱা পইচাটো ওলাই গৈছে। তো এতিয়া বলক জু ৰোডৰ ফালে আৰু গৈ থাকোঁ। বামুণী মন্দিৰমতো লাগি যাব পাৰে, ঠিক নাই। তো বলক, এয়া হাতত পূৰা উঠি আহিছোঁ, মানে ব্ৰেক মাৰিলেও ভাই ব্ৰেক নালাগে এতিয়া। মোৰ মানে পিছৰ ব্ৰেকটো সেই হৈছে। তো দেউতা ফোন আছে, দেউতাৰ লগত কথা পাতোঁ, তাৰপিছত আপোনালোক কৈ আছোঁ। এতিয়ালৈকে গৈও থাকোঁ। এটা বস্তু দেখা পালোঁ, মানে মই ইফালে আহি আছিলোঁ, এইখন চাওকচোন গাড়ীখন, জীপখন বঢ়িয়া লাগছে না জীপখন। ফিল্মত দেখা পাইছিলোঁ, কিন্তু এতিয়া ৰিয়েলত দেখা পালোঁ। বাৱাৰ লাগছে, কিন্তু বাৱাৰ নাকি। তো মানে এটা অৰ্ডাৰ লৈ আহিছিলোঁ মই ইয়াতে, এটা হোষ্টেল PG গাৰ্লছ হোষ্টেল। তো আহাই নাই বাইদেউজনী, তাতে তেতিয়ালৈকে গাড়ীখনকে চাই আছোঁ। টায়াৰটো কি ডাবল টায়াৰ চাওকে। এইখন এখন পিচ কিন্তু দেই, ভাল লাগে এনেকুৱা গাড়ীবিলাক মোক। তো কেতিয়ালৈকে আহিব তো ৰখোঁ অলপমান। ৱেলকাম। তো গাইজ দিলোঁ, সেইটো পালোঁ মই 54 প্লাছ 10 ৰুপিজ, মানে আজি 10 ৰুপিজ এক্সট্ৰা দি আছে। তো লাগিলে 29 এটা লাগে আৰু প্লাছ 10 ৰুপিজ। কোনখিনি লাগছে ভাই? বেছি দূৰ নহয়, এইখিনিতে হয়। তো বলক এতিয়া সেইটো ৰেষ্টুৰেণ্টলৈকে গৈ থাকোঁ। তো ব্লগটো বেছি দীঘল নকৰোঁ বাৰু, মানে চবে শ্বৰ্ট খুজি আছে। মোৰ বাৰু এবাৰ এইখন গাড়ীতে চকুত গৈ আছে, কি বঢ়িয়া ভাই। কাৰবা হয় গাড়ীখন। তো বলক এতিয়া গাড়ীখন চাই থাকিলে নহ'ব আজি। গাইজ এইটো অৰ্ডাৰত কিমান পালোঁ চাওক, 27 আৰু 10 টকা এটা এক্সট্ৰা পাইছোঁ। তো এতিয়া নেক্সট অৰ্ডাৰৰ কাৰণে তো এইখিনিত নাথাকোঁ, ইয়াৰ পৰা মই GS ৰোডৰ চাইডে যাওঁ। কোনফালে যাব পাৰিম, আগেদি যাব পাৰিম। বলক, মানে এইখিনিত থাকিলে একদম মানে কি বুলি ক'ম আৰু, পাণবজাৰ সিফালে লৈ যাব, আৰু পাণবজাৰ সেইটো চাইড যাব মন নাই, ভিৰ ইমান। তো সেইটো কাৰণে আৰু গাইজ এটা অৰ্ডাৰ লাগিল 77ৰ, মানে বাৰ্গাৰ কিং, লখৰাত যোনটো বাৰ্গাৰ কিং আছে তাতে লাগিলে। মই আছোঁ লখৰাত, এতিয়া পূৰা গাড়ী বেছি জোৰে চলা নাই, 68। তো জোৰে চলাব মন গৈছিল, কিন্তু চাই মানে মই কিবা দিয়া নাই, মানে ছাৰ্ভিচিং দিয়া নাই। তো ছাৰ্ভিচিংটো দি কেনে অলপমান ভালকৈ চলাব লাগিব আৰু। এটা বলক গৈ থাকোঁ। নাই এলামে আহি গ'ল, এই এলাৰ্মটো কিয় বা আহে? ইমান তাক ঘূৰিব লাগে, কি ক'ম আৰু। লং একো নাই গাইজ, এইটো অৰ্ডাৰ মানে ধিৰেনপাৰা যাব লাগে। অৰ্ডাৰটো লৈ ল'লোঁ বাৰ্গাৰ কিঙৰ পৰা।
तो अभी हम जाएगा 9 किलोमीटर इफाले 7 किलोमीटर मा कसम दे दिছিল 77 চাও কিমান দিয়ে না কি গাইছ হিরেন পাড়ায় হৈ যাম গৌৰচুক হৈ যাম গৌৰচুক হৈ হিরেন পাড়া হৈ এনেকৈ গুচি যাম আৰু ভোকো লাগছে কিবা খাব লাগিব গৌৰচুক জীবন ধ্বংস গাই জীবন ধ্বংস ব্লগ না গাই গাইছ ব্লগ যাই থাকোঁ আৰু বেংকে ভিডিঅ' বনাই যাই থাকিলে লম্বা যাব গাইছ পাৰ্চেল দিব অৰ্ডাৰটো দিব আহিছিলোঁ অৰ্ডাৰ মাৰি দিলোঁ চাওঁ কিমান হয় কিমান পাওঁ 108 টকা গাইছ একদম মানে কি বুলি ক'ম আৰু ইফালে 9 সেই আছিলে 7 কিলোমিটাৰ আছিলে ইফালে আৰু 9 কিলোমিটাৰ ইমান কম দিছে বে আৰু কিলোমিটাৰ নেদেখাই কিছুমানত এই যে কি কয় পিকিং কি কয় কি বুলি কয় ল'ব যে গৈছিলোঁ ৰেষ্টুৰেণ্টত এতিয়া এইটো নধৰিলে ইয়াতে 8 কিলোমিটাৰ দেখাই আছে ইমান কম দেখাই কেলা জমেট'ত এইটো কি হৈছে বে এতিয়া ইমান কম এনে বাইকৰ কিলোমিটাৰ এইটো হিচাপত নিদিয়ে ইয়াতে নিজৰ এটা কিবা নিজা এটা কিলোমিটাৰ বনাই দিয়ে বকাল চুদা মখা সেই এতিয়া কলৈকে যাওঁ পাণবজাৰে যাব লাগিব আৰু পাণবজাৰ চাইডে যাই থাকোঁ আৰু ব্লক যি হৈছে আৰু নৰা তাতে লং ঘূৰিম তাৰপিছত আৰু পইচাটো নিদিব DSLR ফালে যাওঁ গৈ থাকোঁ আৰু গাইছ আৰু এটা অৰ্ডাৰ লাগি গ'ল 65 আৰু 10 টকা তো বঢ়িয়া সেই 65 দেখাইছিল এতিয়া আৰু কম দেখালে কিয়াবা কি হ'ব অ' 65টো মই পালোঁ আৰু এতিয়া 35 এটা লাগছে মই কিবা ভাবি থাকোঁ দেই 65 পালোঁ আৰু 35 এটা লাগছে বলক আছেনো ক'ত এইখিনিতে চিনি পাওঁ বাৰু বলক কলিতা ষ্ট'ৰ মানে বিল্ডিঙৰ একেবাৰে ভিতৰত আছে এইটো 35 টকা হ'লে বেছি দূৰ নহ'ব খুব বেছি এইটো যদি কেই কিলোমিটাৰ এইটো 1.7 খুব বেছি এইটো 3 কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ ভিতৰত আছে আৰু মানে মাৰতে এনেকুৱা অভ্যাস হৈছে কিলোমিটাৰ পইচা আহিলেহে গম পাওঁ আৰু কিমান কিলোমিটাৰ গাইছ অৰ্ডাৰটো দি দিলোঁ 4.1 কিলোমিটাৰ আহিছিলোঁ আৰু 10 টকা বা ইয়াতে কি চালাকি কৰে ভাই ইফালেও মিলাই দিয়ে কিলোমিটাৰটো পূৰা মিলাই আছে ইয়াতে 10 টকাকৈ দিলে আকৌ কি হ'ব এতিয়ালৈকে কিমান মাৰিলোঁ জানে এই চাওক এইখিনিয়ে মাৰিলোঁ কি 10 + 10 এইবিলাক কিবা হ'ব না সেই হ'ব এনেই মানে ভাড়া লাগিলে আৰু কি লাগে আৰু 10-20 টাকা 30 টাকা জীবনটো ধ্বংস গাই জীবন ধ্বংস
ব'লক এতিয়া গৈ থাকোঁ আৰু গাড়ী চিটটো পালোঁ মই 22 টকা 10 টকা 22 টকা আৰু ইফালে প্লাছ 10 টকা আৰু এটা লাগিল আজি এইখিনিতে ঘূৰাই থাকব চাগে মোক এই চালা তাতে লাগছে আৰু ব'লক এই 10 টকাটো কেতিয়া প্লাছ হ'ব ভাই 10 টকাটো যে প্লাছ হৈ আছে কেতিয়া হ'ব মোৰ গাড়ী ফালে আছে একো নাই চাম কেতিয়া হয় এতিয়া ব'লক গৈ থাকোঁ জলদি মাৰোঁ কালি আৰু এইখিনি পইচা দি ছাৰ্ভিচিং দিব লাগিব আজিৰ পইচাখিনি দি গাড়ীখন 1000 মান যায় ভাই আমাৰ ছাৰ্ভিচিংবিলাক ব'লক নাকি গাইছ এইটো দিয়া হ'ল এইটো অৰ্ডাৰটো দিলোঁ মানে যোনটো লাগিছিল যে অলপ আগত কিমান বা লাগিছিল আছিল 31 প্লাছ কিমান 3.5 কিলোমিটাৰ কি ধুনীয়া মিলাই দি আছে বে ইয়াতে কি ক'ম আৰু গাইছ তো মানে কি জানে নাই মানে আপোনাৰ কিলোমিটাৰটো পুৰা ইয়াতে মিলাই দি আছে 10 টকা যে দি আছে এই চাওক আৰু চেম অৰ্ডাৰ বে চেম অৰ্ডাৰ নহয় চৰি সেনেকৈ মানে এইটো 31 দি আছে ন 40 কিলোমিটাৰ কৰি দিব মানে 4 কিলোমিটাৰ কৰি দিব 4 নহয় চৰি 4 কিলোমিটাৰ কৰি দিব মানে 1 কিলোমিটাৰতে 10 টকা দি আছে যে সেইটো দিয়ে মানে কাটি দিব তাতে মানে কি বুলি ক'ম আৰু এনেকৈ কৰিলে পাওঁ নাপাওঁ একে হয় আৰু আজি যদি মই ৰাতিৰ পৰা মাৰিলোঁ এতিয়া বৰ 1500 মান হৈয়ে গ'ল হয় চালা 1500 400 টকা এটা ইনচেণ্টিভ দি আছে মই মাথাটো নহ'ল নহয় সেইখিনি টাইমতে মাথাটো আহিল এতিয়া মই ইউটাৰ্ণ মাৰিব লাগিব এতিয়া চিনি পাওঁ বাৰু তথাপিও মানে কি এইটো ওলাই নল'লে মানে আপোনাৰ পইচাটো মানে সেই কৰি কাটি দিয়ে মানে তো এইটোৰ কাৰণে মই অন কৰি লৈছোঁ এই বকাচোদা সরি গাইস চলো জলদি মারো জলদি মারো আইসো দাদা গাইস 32 টকা 4.5 কিলোমিটাৰ মই কৈছিলোঁ না 4 কিলোমিটাৰ দিব 4 কিলোমিটাৰ এতিয়া বেয়া চালাক কৰি দিছে দেই গাইস গম চালাক মানে কি বুলি কওঁ 4.5 কিলোমিটাৰ দৌৰাইছে মোক 10টা বজালৈকে আছিল নেকি আৰু এতিয়া নাই আৰু ইটো এবাৰ ঠিকেই দিব চাই ৰাখিব এইটো ঠিকেই দিব এই অৰ্ডাৰটো পুৰা ঠিকেই দিব 58 আছে ন তো 5 কিলোমিটাৰ বা 6 কিলোমিটাৰ হাইষ্ট 6 কিলোমিটাৰ দিব কিন্তু এই যে 10 টকাকৈ দি আছিল যে 8টা বজালৈকে 8টা নে 10টালৈকে দি আছিল যে এনেকৈ চালাক কি কৰিছে দেখা হৈছে গাইজ কাৰোবাৰ যদি কাম কৰিব খোজে ন এই চাওক চাইকেল দিও মাৰি আছে বাইক নহ'লে হয় গম পাইছে চাইকেল দিও মাৰিব পাৰি একলাই যে বাইকেদি মাৰিব লাগে সেইটো কথা নহয় তো এতিয়া বলক কাহিলীপাৰা যাব লাগে মই তো এতিয়া কাহিলীপাৰালৈকে গৈ আছোঁ আৰু ঐ চেট अभी चलो गाइस चलो গাইজ অৰ্ডাৰটো দিলোঁ কাষ্টমাৰজন মজা আছে মানে কিবা দিয়া নাই আৰু টিপ দিয়া নাই তথাপিও মানে ভাল আৰু কি কয় কথা বতৰা ভাল আৰু মজা লাগে আৰু তো কি হ'ল আজি 6.4 কিলোমিটাৰত 58 এতিয়া কি হৈ আছে জমেট'ত
কালি কমপ্লেইন কৰিব লাগিব কিমান হ'ল 940 টকা গ্ৰাউণ্ড ফ্ল'ৰ তো গাইজ মই কেতিয়া এনেহেন এপাৰ্টমেণ্টত থাকিব পাম চালা কি মজা এপাৰ্টমেণ্ট আমাৰ ভাগ্যত নাই ন গাইজ আমাৰ ভাগ্যত নাই বলক এতিয়া গৈ আছো ক'ত যাম হেং গ্লাভটো পিন্ধি লওঁ নহ'লে বেয়া ঠাণ্ডা লাগে মোটাও লাগছে ক'ত মোটো গাইজ মোটা লগা জেগাই নাই নহয় चलो गाइस चलो गाइस মই আছো কমাৰ্চ পইণ্ট আছে লওক কমাৰ্চ পইণ্ট আৰু মই কিমান মানুহ জানে এতিয়ালৈকে এতিয়া বাচ্ছা 11:13 তো ইনকাম কৰিছোঁ আজি মই 976 আৰু প্লাছ 131 তাৰপিছত 1000 টকা এটা কামালে মই পাম 1000 টকা এটা কামালে চাওক 179 এটা পাম তো ৰখি আছোঁ এতিয়া মানে এটা লাগি গেলিয়ে হৈ গ'ল আৰু এটা লাগি গেলে হ'ল আৰু তাত পৰা নালাগে আৰু মোক তো গাইছ লাগাই নাই কি কৰোঁ লাগব না নাই বা তো পালোঁ হয় ইমান ধুনীয়া কৰি তো পাওঁ না নাপাওঁ তাকে ভাবি আছোঁ এতিয়া জোৰৰ ফালে যাই থাকোঁ আৰু এতিয়াই নহ'ব একেবাৰে নহ'ব এটাৰ কাৰণে ৰখিছোঁ এটাৰ কাৰণে গাইছ যি জোৰে জোৰে যি গাড়ী চলাইছোঁ না এইখিনিৰ কাৰণে মানে 1 বজাৰ পৰা ওলালোঁ না তো 1 বজাৰ পৰা ইমান এটা সেই নহয় সেয়ে আৰু তো হ'ব না গাইছ হ'ব না নাচোঁতে আৰু মই হ'লি হ'ল নহ'লে নাই জোৰত ফালে এতিয়া গৈ থাকোঁ ইমান ধুনীয়াকৈ কামাইছোঁ আৰু এটা লাগে আৰু গাইছ লাগি গ'ল ফেট বেলেগ বঢ়িয়া কাৰেক্ট টাইমত লাগি গৈছে এটা বঢ়িয়া গাইছ আজি মানে এইটো 179টো মই পাই যাম বঢ়িয়া তো ৰাতিপুৱাৰ পৰা যদি মানিলোঁ হয় 1400 টকা ইনকাম হৈ গ'ল হয় আৰু 1400 টকা 1500 টকা ইনকাম হ'লে মই পালোঁ হয় কিমান জানে ৰ'ব 437 এইটো হেৰাই দিলোঁ আৰু যি নহওক নেক্সট টাইম আৰু কামাম নেক্সট টাইম আৰু দিব নাই এনেকুৱা তেতিয়া আৰু ৰাতিপুৱা নহয় ৰাতিয়ে মাৰি থাকিম তেতিয়া হৈ যাব ৰাতিৰ পৰা মাৰিলে নে কি তো এতিয়া বলক এইটো অৰ্ডাৰটো আনিব যাওঁ ফেট বেলি বলক এতিয়া আনিব যাওঁ মানে কি অৰ্ডাৰটো কাৰেক্ট জেগাত লগাই দিছোঁ খাব নেকি মানে একেবাৰে ঘৰৰ কাষত অৰ্ডাৰটো লৈ আনিলোঁ সেয়া অৰ্ডাৰ চাওক একদম ঘৰৰ কাষত বঢ়িয়া ভগৱানে চাইছে চকু মেলি মই চোৱা নাই বুলি ভাবিছিলোঁ চাইছে দিয়ক এতিয়া বলক গৈ থাকোঁ পটপত দি ৰুমত যাওঁ আৰু নাই কি তাতে অনলাইন থাকিম যদি লাগিল যদি নালাগে নাই 12টালৈকে গীত বুক কৰা আছে লাগিলে নালাগিলে নাই আৰু শুই যাম কালি গাড়ী ছাৰ্ভিচিং দিবা আছে গাড়ী ধুবা আছে আৰু কিবা কিবি কৰবা আছে তো কালি ব্লগ নবনাওঁ গাইছ তো কালিও ব্লগ আহিব বাৰু 2টা ব্লগ মানে আজিৰ ব্লগটো কালি আহিব আৰু নহয় আজিৰ ব্লগটো পৰহি আহিব গাইছ মানে মই আজি দিয়া নহ'ল কালি ব্লগটো সেইটোৰ কাৰণে আৰু তো বেয়া নাপাব তো যাওক বলক গাইছ আজি মজা ইনকাম মানে ইমানো মজা নহয় সিমানো বেয়া নহয় তো ইনকাম মজা কৰিছোঁ 1 বজাৰ পৰা মানে 12টাৰ পৰাই বুক কৰিছিলোঁ তাৰপিছত 12:30টাৰ পৰা অনলাইন আহিছোঁ তাৰপিছত ইনকাম জানে নাই কিমান কৰিছোঁ এতিয়া বাজিছে আপোনাৰ 11:32 ৰ'ব দেখাই আছোঁ 11:32 ইনকাম কৰিছোঁ চাওক ইনচেণ্টিভ পাইছোঁ 179 আৰু ইফালে ইনকাম কৰিছোঁ 1028 টকা তাৰপিছত আৰু এটা বস্তু আছে ৰ'ব এইখিনি ইনকাম কৰিছোঁ তাৰপিছত ক'ত যাব লাগিব এইটোত যাব লাগিব নেকি এইটো নহয় ক'ত আছিল বা
ইয়াতে ক'ৰবাত এটা আছিল গ'ল ক'ত গ'ল মই মানে ইমান চাব নাজানো বাৰু মানে 10 টকাকৈ পাৰ অৰ্ডাৰ দিয়ে তো ক'ত বা দিয়া আছিল এইটো পাৰ অৰ্ডাৰ এইটো ক'ত গ'ল পাৰ অৰ্ডাৰ দিছিল মই পাইছোঁ 11টাৰ পৰা 3টাৰ ভিতৰত 30 টকা আৰু 7টাৰ পৰা 10টালৈকে পাইছোঁ 60 টকা তাৰপিছত এইবাৰ পাৰ আজি ৰাতিও দিব 11টাৰ পৰা 4টা বজালৈকে 25 টকা কৰি তো এইটোতো আজি নামাৰোঁ আৰু তাৰ মন নাই গাইজ মাৰিব তো সেয়াই আৰু আজি নামাৰোঁ আৰু ৰুম আছে এয়া ৰুম ইফালে আছে মোৰ ইয়াতে অলপমান ৰখোঁ মানে যদি গিফ্ট আনকমপ্লিট কৰোঁ মই ইনচেণ্টিভটো নাপাম তো টোটেল এইটো মই 10 টকাকৈ পাৰ অৰ্ডাৰ কিমান হ'ল 90 টকা 90 টকা 90 টকা হৈছে আৰু ইফালে এইখিনি যোগ কৰি লওক যোগ কিমান হ'ব 90 তাৰপিছত ইপিনে 90 1080 মই পাছ কৰোঁ ক'ত গ'ল 1028 টকা প্লাছ 90 টকা প্লাছ আৰু কিমান আছিল 179 না 179 কিমান কামালোঁ 1300 টকা তো বেয়া নহয় 1300 টকা কামাইছোঁ তো এতিয়া ৰুমতে যাওঁ আৰু না কি তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল আৰু আপোনালোকে ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কৰি থাকে থেংক ইউ গাইজ আৰু আগলৈকে কৰি যাব মোৰ এইকেইদিন ভিডিঅ'ত ভালেখিনি ভিউজ আহি আছে ভাল ভিউজে আহি আছে তো থেংক ইউ আপোনালোকক যিমানকেইটাই আৰু যিকেইটাই মোক লগ পায় বা মাত দিয়ে সেইকেইটাক আৰু থেংক ইউ ভাই মানে ভাল লাগে কিবা এটা মাত দিলে তো সেয়ে আৰু মানে কি বুলি ক'ম আৰু আগতে মানে কোনো মানে একলা মাৰি থাকোঁ কায়ো মাত দিয়া নাছিল বা চিনিও নাপাইছিল এতিয়া চিনাকিটোও বাঢ়ি গৈছে তো মাত দিয়ে তো থেংক ইউ গাইজ মানে চবকে থেংক ইউ আপোনালোকে বহুত ছাপোৰ্ট কৰে মোক তো অলপমান জ'চটো কমি আছে গাইজ মানে জ'চটো কমি থকা মানে ভাল লাগি আছে কিন্তু জ'চটো কমি আছে এইকেইদিন মানে দুইদিন 24 ঘণ্টা মাৰি আছোঁ এটা ভিডিঅ' দিয়াই নাই এতিয়া দিম তাৰপিছত আগৰ এটা ভিডিঅ' 24 ঘণ্টাৰ এলটলৈতো মাৰাটো দিলোৱে তাৰ একদিন এৰে নেক্সট দিনা মাৰিছিলোঁ মানে আজি দিয়াৰ কথা আছিলে এইটো নিদিলোঁ তাৰে আগতে সৰস্বতী পূজাৰ ভিডিঅ'টো মানে পেলাই দিলোঁ মানে দি দিলোঁ আৰু তো এইটো আজি দিয়াৰ কথা আছিল তো দিয়াই নহ'ল তো যি নহওক কালি 24 ঘণ্টা মাৰিছিলোঁ আজি ৰাতিপুৱা শুই উঠি কেনে আৰু আজিও 24 ঘণ্টাই মাৰিম বুলি ভাবিছিলোঁ গাটো ভাল লগা নাই তো সেইটো কাৰণে নামাৰোঁ তো কি ক'ম আৰু তো বাই বাই গাইজ বাই বাই তো ভাত চাতো আজি খোৱা নাই দিনটো মোৰ এইকেইদিন ভাত খোৱা হোৱাই নাই দিয়ক মানে কালি খাইছোঁ কালি দিনতো খালোঁ ৰাতিও খালোঁ কিন্তু আজি খোৱা নাই আজি আৰু খাব মানে ইচ্ছা যোৱা নাই আৰু খাওঁ আৰু আজি কিবা কিবি খাই আছোঁ চাহ তাহ খাই আছিলোঁ হ'ব দিয়ক আজি তো এতিয়া টোপনি মাৰিব যাওঁ কালি আৰু ছাৰ্ভিচিং আছে তো বাই বাই